নমস্কাৰ সকলোকে স্বাগতম জনাই পুনৰ জিকে কুৱেশ্যনৰ ভিডিঅটো আৰম্ভ কৰিবলৈ লৈছোঁ। আজিও 10টা ইম্পৰ্টেণ্ট জিকে কুৱেশ্যন আপোনালোকৰ বাবে লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকৰ বহুত বেছি সুবিধা হ'ব। গতিকে আহক দেৰি নকৰি ভিডিঅটো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল মহাকাশলৈ যোৱা মহাকাশচাৰী এজনে আকাশখন কেনে দেখে? ইয়াত অপশ্যনকেইটা দিয়া আছে নীলা, ক'লা, বগা, হালধীয়া। শুদ্ধ উত্তৰটো হৈছে ক'লা। দ্বিতীয় প্ৰশ্নটো সাহিত্যৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰা লোকজন কোন? অপশ্যনকেইটা হ'ল শংকৰজী কোৰপে, ভৱানী ভট্টাচাৰ্য, অনিতা দেশাই, গুণাভিৰাম বৰুৱা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শংকৰজী কোৰপে। তৃতীয় প্ৰশ্নটোলৈ আহিছোঁ জিলা পৰিষদৰ বাজেট প্ৰস্তুত কৰে। অপশ্যনকেইটা ৰাজ্য চৰকাৰে, জিলা পৰিষদে, উপায়ুক্তই, জিলা পৰিষদৰ সভাপতিয়ে। শুদ্ধ উত্তৰটো হৈছে জিলা পৰিষদে। 4 নম্বৰটো বামুণী কোঁৱৰৰ আহোম নাম আছিল। অপশ্যনকেইটা দি আছে চুডাংফা, চুজাংফা, চুবিনফা, চুহুংমুং। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চুডাংফা। 5 নম্বৰ প্ৰশ্নটো বৰপাত্ৰ গোহাঁই পদবীটো কোনে সৃষ্টি কৰিছিল? অপশ্যনকেইটা চুহুংমুং, চুকাফাই, মীৰ জুমলা, মোমাই তামুলী। শুদ্ধ উত্তৰটো হৈছে চুহুংমুং। 6 নম্বৰ প্ৰশ্নটো মাইবং কোন ৰজাৰ ৰাজধানী আছিল? অপশ্যনকেইটা কছাৰী, আহোম, জয়ন্তীয়া, খাচী। শুদ্ধ উত্তৰটো কছাৰী। 7 নম্বৰ প্ৰশ্নটো বৰফুকন কোন ঠাইৰ শাসনকৰ্তা আছিল? অপশ্যনকেইটা কামৰূপ, শদিয়া, মৰঙী, শলাল। আৰু শুদ্ধ উত্তৰটো কামৰূপ। 8 নম্বৰ প্ৰশ্নটো প্ৰাচীন কামৰূপৰ ৰজাসকলৰ ৰাজ প্ৰতীক আছিল। অপশ্যনকেইটা হাতী, হৰিণ, বাঘ, সিংহ। শুদ্ধ উত্তৰটো হাতী। 9 নম্বৰ প্ৰশ্নটো কাৰ নামত ভাৰত চৰকাৰ পৰিচালিত হয়? অপশ্যনকেইটা ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, কেবিনেট সচিব, গৃহমন্ত্ৰী। শুদ্ধ উত্তৰটো ৰাষ্ট্ৰপতি। এইবাৰ আহিছোঁ 10 নম্বৰ প্ৰশ্নটোলৈ অৰ্থাৎ শেষৰ প্ৰশ্নটোলৈ। ৰাজ্যৰ বিধানসভা ভংগ কৰিব পাৰে। অপশ্যনকেইটা ৰাজ্যপাল, মুখ্যমন্ত্ৰী, বিধানসভাৰ অধ্যক্ষ, ভাৰতৰ ৰাষ্ট্ৰপতি। শুদ্ধ উত্তৰটো ৰাজ্যপাল। গতিকে আজিৰ প্ৰশ্নকেইটা ইমানেই। আপোনালোকৰ আজিৰ প্ৰশ্নকেইটা কেনেকুৱা লাগিলে মোক জনাবলৈ নাপাহৰিব। যদিহে ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব। আৰু যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।